হাজোৰ চৰাবৰীত ভৈৰৱী ফাউণ্ডেশ্যনৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ। প্ৰায় ৩০০ ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান। আহক আশা পুনৰ জীয়াই তোলো শীৰ্ষক লক্ষ্যৰে আগবঢ়া দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী তথা অসম কন্যা ভৈৰৱী আৰাধ্যৰ প্ৰশংসনীয় পদক্ষেপ। উজনি অসমৰ বাৰাকান্তৰ ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ পিছত হাজো শুৱালকুছি সমষ্টিৰ পাকৰ কোণাৰ ভৈৰৱী আৰাধ্যই ভৈৰৱী হেল্থ ফাউণ্ডেশ্যনৰ উদ্যোগত চৰাবৰী কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিছে এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ। কামৰূপ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত স্বাস্থ্য শিবিৰত অঞ্চলটোৰ ৬ শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত প্ৰয়োজনীয় ঔষধ বিনামূলীয়াকৈ বিতৰণ কৰে ভৈৰৱী হেল্থ ফাউণ্ডেশ্যনে। চৰকাৰ আৰু জনসাধাৰণৰ মাজত এখন সাঁকো লৈ সকলোকে সহায় কৰিব বিচাৰো বুলি মন্তব্য কৰে জনপ্ৰিয় অভিনেত্ৰী ভৈৰৱী আৰাধ্যই। ঈশ্বৰৰ বিশ্বাসী ভৈৰৱী আৰাধ্যই নিজৰ উপাৰ্জনৰ ৬০ৰ পৰা ৭০% ধন ভৈৰৱী হেল্থ ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাইজৰ বাবে আগবঢ়াব বুলিও মন্তব্য কৰে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী তথা অসম কন্যা ভৈৰৱী আৰাধ্যই। ভৈৰৱী আৰাধ্যই এই পদক্ষেপক বিভিন্নজনে শলাগ লৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আমাৰ যিটো টেগলাইন সেইটো হ'ল যে আহক আশা পুনৰ জীয়াই তোলো। আমাৰ লক্ষ্যটো হৈছে যে য'ত আশা শেষ হৈ যায় তাত আমি আকৌ আশা জগাই সেই মানুহখিনিক জীয়াই থকাৰ আৰু কিবা এটা নতুন উৎসাহ দিম। আৰু সেইটো আগত ৰাখি আমি আমাৰ NGOটো আমি আৰম্ভ কৰিছোঁ ভৈৰৱী হেল্থ ফাউণ্ডেশ্যন। আমাৰ লক্ষ্য হৈছে যে আমি মানুহক যিমান পাৰোঁ সিমান সহায় কৰি যাম। আপোনাৰ নাৰী সবলীকৰণ হওক বা দৰিদ্ৰ সীমাৰ অন্তৰ্গত মানুহখিনি বা শিক্ষাৰ ক্ষেত্ৰত হওক বা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত হওক আমি মানে সকলোখিনিয়ে মানে আমি সকলো ফালে আমি কেনেকৈ সহায় কৰিব পাৰোঁ সেইটোৱে আমি চেষ্টা কৰি যোৱাৰ আমাৰ এটা লক্ষ্য। আৰু আজি আমাৰ প্ৰথম পদক্ষেপ ১৭ তাৰিখে আমি আমাৰ হেল্থ ফাউণ্ডেশ্যনটো আমি লঞ্চ কৰিছিলোঁ আৰু আজি আমি কালীমাৰ আশীৰ্বাদ লৈ কিনে চৰাবৰী অঞ্চলৰ কালী মন্দিৰৰ প্ৰাংগণত আমি আমাৰ প্ৰথমটি পদক্ষেপ আমি এটা স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ কেৱল আমাৰ এই অঞ্চলৰ মানুহখিনিৰ কাৰণে। গতিকে মানে মই এইটোৱে বিচাৰোঁ সদায় মানে যিহেতু আমি ধৰক মানুহ হয় নাই মই অভিনেত্ৰী হোৱাৰ আগত এগৰাকী মানুহ আৰু মানুহ হিচাপে ধৰক এটা মানে ধৰক মানৱ কৰ্তব্য থাকে যে আমি মানে মানুহক সহায় কৰিব লাগে। সেইটো লক্ষ্য আগত ৰাখি মই ভৈৰৱী হেল্থ ফাউণ্ডেশ্যনটোৰ জন্ম দিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ লগত এটা মোৰ টীম আছে, তেওঁলোকে মোক সহায় কৰি আছে। মই এখন দলং হ'ব বিচাৰোঁ চৰকাৰ আৰু জনসাধাৰণৰ মাজত আৰু এটা মানে তো তেনেকৈ মানে ধৰক মই মানুহক সহায় কৰি যাব বিচাৰোঁ মানে মাজতে থাকি। গতিকে সেইটোৱে আৰু আগলৈ আৰু বহুত ভাল কিবা কিবি কাম কৰি যাম। যিখিনি ধৰক উপাৰ্জন হ'ব তাৰে পৰা ৬০ৰ পৰা ৭০% মই মানে আমাৰ NGOটোৰ নামত মই মানে সহায় কৰি যাম। আৰু একচুৱেলি যেতিয়া মই প্ৰত্যেকবাৰে যেতিয়া মই এই মন্দিৰটোৰ আঁকেৰে যাওঁ এনেকুৱা লাগে যেন মানে মন্দিৰটোৰ লগত কিবা এটা মোৰ বহুত বছৰ আগৰ এটা সম্পৰ্ক আছে। সেইটো কাৰণে যেতিয়া NGOটো খুলিলোঁ মোৰ প্ৰথমে মানে এই মন্দিৰটোলৈ মনত পৰিছে। মাৰ ছবিখন মানে চকুত ভাহি আহিছে। তো মই তেতিয়াই ভাবিছোঁ যে মই প্ৰথম এই মন্দিৰৰ প্ৰাংগণতে অনুষ্ঠান মানে আমাৰ যিটো হেল্থ কেম্পটো মানে আয়োজন কৰিম আৰু ইয়াৰে এই অঞ্চলৰ গাঁৱৰ মানুহখিনিক মই সহায় কৰিম। সেইটো কাৰণে মই আজি প্ৰথম পদক্ষেপটো ইয়াতে লৈছোঁ মাৰ আশীৰ্বাদ লৈ কিনে। আৰু ধৰক এটা কথা আছে যে ভগৱানৰ যদি ইচ্ছা নহয় এটা মানে পাতো নিহিলে। গতিকে আজি ভগৱান মোৰ লগত থকাৰ কাৰণে মই ইমানখিনি পাৰিছোঁ। ভগৱান আছে সেইকাৰণে মই আছোঁ আৰু সেইকাৰণে মই সদায় ভাল কাম কৰি যাব পাৰিম। ধন্যবাদ। Bhairavi Health Foundation, it is an organization and they are organizing a free health checkup camp here. और यहाँ पे ये कैंप लगाने में मतलब यहाँ पे मेरे को इन्वाइट किया था, मुझे बहुत खुशी है और मेरा सौभाग्य मानता हूँ कि ये पहली कैंप इन्होंने किया था कि इनका इंटेंशन ये है कि हर विलेज में जाके जहाँ पे लोगों को जो तकलीफ़ें हैं उनको डॉक्टर को दिखाए। मतलब कुछ लोग नहीं हॉस्पिटल तक नहीं जा पाएंगे तो उनके पास हॉस्पिटल ही लेके आके तो डॉक्टर को देख के फिर उसको स्क्रीनिंग करके उसको जो मेडिसिन दे रहे हैं यहाँ पे ट्रीटमेंट दे रहे हैं, स्क्रीनिंग कर रहे हैं तो उसको गाइड भी कर रहे हैं कैसे करना। तो दिस इज़ एन नोबल थिंकिंग एंड एक्सेलेंट एफर्ट्स। आई विश द भैरवी हेल्थ फाउंडेशन टू ऑल सक्सेस एंड आगे और भी ये करेंगे। और मतलब और भी एक इम्पॉर्टेंट थिंग है कि लोग घर में नहीं बैठना चाहिए, ऐसा कैंप लगाएगा तो वो लोग आके उसका बेनिफिट लेना चाहिए। सो तभी तो पता चलेगा क्योंकि किसी को मालूम भी नहीं है क्या हो रहा है अंदर कि एकदम सीरियस होने के बाद हॉस्पिटल जाने से पहले से ट्रीटमेंट कर लेना बहुत इम्पॉर्टेंट है। और दैट इज़ द एफर्ट्स दे आर मेकिंग एंड दिस इज़ द ओनली इन शुरुआत नॉट ओनली इन द हेल्थ बट दे आर ऑल्सो प्लानिंग टू डू सम अदर एक्टिविटीज़ और भी एक्टिविटीज़ में देखने के लिए मतलब मदद करने के लिए कोशिश कर रहे हर लोगों को
और हर इंसान के अंदर एक होप क्रिएट कर रहे हैं, हौसला क्रिएट कर रहे हैं कि हम हैं आपका साथ, आप चिंता करने की कोई ज़रूरत नहीं है. दिस इज़ व्हाट दे आर ट्राइंग टू कन्वे द मैसेज. इट इज़ एन एक्सीलेंट मैसेज. आई थिंक दिस विल मूव ऑन इन ए बिगर वे. आई विश देम ऑल द बेस्ट. যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996